স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা মাজত মাত্ৰ 3 দিন জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰাই মুঠ 4 বিধকৈ সামগ্ৰী লাভ কৰিব মাত্ৰ 100 টকাতেই মাত্ৰ আপুনি 100 টকা দিয়ক আৰু লৈ যাওক 4 বিধকৈ সামগ্ৰী মাত্ৰ 100 টকাতে এই 4 বিধকৈ সামগ্ৰী লাভ কৰিব কোন কোন সামগ্ৰী কিমান দৰত লাভ কৰিব এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰে এই খবৰ মাজত মাত্ৰ 3 দিন বাকি মাত্ৰ জানুৱাৰী মাহৰ পৰাই মাত্ৰ 100 টকাতে লাভ কৰিব মুঠ 4 বিধকৈ সামগ্ৰী ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে 1 তাৰিখৰ পৰা 100 টকাতে চাউলৰ লগতে পাব দাইল চেনি আৰু নিমখ প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক ৰেচন এয়া প্ৰতি গৰাকী ৰেচনৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ জানুৱাৰীৰ পৰাই 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ আৰু মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকী প্ৰতি গৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন অতিকৈ কম দৰতে লাভ কৰিব ৰেচন আৰু জানুৱাৰীৰ পৰাই প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাতে অৰ্থাৎ মাত্ৰ 30 টকা দিলেই আপুনি 1 কেজি চেনি লাভ কৰিব প্ৰতি কেজি মসুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাতে 60 টকা দিলে আপুনি মসুৰ দাইল লাভ কৰিব আৰু লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতে 10 টকা দিলে আপুনি নিমখ লাভ কৰিব এয়া ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে ডাঙৰ খবৰ গতিকে আপুনিও ৰেচন লবলৈ সাজু হওক কিয়নো মাজত মাত্ৰ 3 দিন বাকি 1 তাৰিখৰ পৰাই অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰাই আপুনিও লাভ কৰিব অতিকৈ কম দৰতে মুঠ 4 বিধকৈ সামগ্ৰী অৰ্থাৎ চাউল প্ৰতি গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আৰু লগতে চাউলৰ লগতে চেনি দাইল আৰু নিমখ লাভ কৰিব মাত্ৰ 100 টকা আপুনি মাত্ৰ 100 টকা দিয়ক আৰু লগে লগে আপুনি লাভ কৰিব চেনি দাইল নিমখ আৰু চাউল মুঠ 4 বিধকৈ সামগ্ৰী লাভ কৰিব আৰু 1 তাৰিখৰ পৰাই এয়া উপলব্ধ হ'ব গতিকে 10 তাৰিখৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখৰ পৰাই যেহেতু 10 তাৰিখটোতে 10 তাৰিখৰ পৰা অন্ন সেৱা দিন 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেহেতু অন্ন সেৱা দিন আৰম্ভ হয় গতিকে 10 তাৰিখৰ ভিতৰত আপুনিও ৰেচন লবলৈ সাজু হওক 1 তাৰিখৰ পৰাই এয়া উপলব্ধ হ'ব মাজত মাত্ৰ 3 দিন আৰু 1 তাৰিখৰ পৰাই মাত্ৰ 100 টকা দিলেই আপুনি লাভ কৰিব মুঠ 4 বিধকৈ সামগ্ৰী এয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে এয়া ডাঙৰ খবৰ গতিকে আপুনিও ৰেচন লবলৈ সাজু হওক 1 তাৰিখৰ পৰাই এয়া উপলব্ধ হ'ব আপুনি মাত্ৰ 100 টকা দিয়ক ৰেচনৰ দোকানলৈ যাওক আৰু লগে লগে আপুনি লাভ কৰিব 4 বিধকৈ খাদ্য সামগ্ৰী আৰু প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা আপুনি মাত্ৰ 100 টকা দিয়ক আৰু লগে লগে আপুনি লৈ যাওক মুঠ 4 বিধকৈ সামগ্ৰী 1 তাৰিখৰ পৰা 100 টকাতে লাভ কৰিব 4 বিধকৈ খাদ্য সামগ্ৰী কোন কোন সামগ্ৰী কি সামগ্ৰী আপুনি কিমান দৰত লাভ কৰিব পুনৰবাৰ জনাইছো কিমান দৰত আপুনি লাভ কৰিব মাত্ৰ আপুনি 100 টকা দিয়ক আৰু মুঠ 4 বিধকৈ সামগ্ৰী লৈ যাওক প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত প্ৰতি কেজি মসুৰ দাইল লাভ কৰিব 60 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত অৰ্থাৎ মাত্ৰ 10 টকা দিলে আপুনি নিমখ লাভ কৰিব 1 কেজি কৈ নিমখ লাভ কৰিব মসুৰ দাইল আপুনি যদি মসুৰ দাইল বিচাৰিছে তেন্তে আপুনি মাত্ৰ 60 টকা দিলে মসুৰ দাইলও লাভ কৰিব পাৰিব আৰু প্ৰতি কেজি চেনি লাভ কৰিব 30 টকাতে মাত্ৰ 30 টকা দিলে আপুনি মসুৰ দাইল লাভ কৰিব পাৰিব গতিকে আপুনি চেনি মাত্ৰ 30 টকাত লাভ কৰিব পাৰিব 60 টকা দিলে আপুনি মসুৰ দাইল পাব মাত্ৰ 1
1 কেজি মচুৰ দাইল আপুনি মাত্ৰ 60 টকাতে লাভ কৰিব। এয়া প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। 1 তাৰিখৰ পৰাই 100 টকাতে পাব 4 বিধকৈ খাদ্য সামগ্ৰী। মাজত মাত্ৰ 3 দিন বাকী। গতিকে আপুনিও ৰেচন ল'বলৈ সাজু হওক, কিয়নো অতিকৈ কম দৰতে এয়া ৰেচন লাভ কৰিবলৈ গৈ আছে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ড যদিহে আপোনাৰ আছে আৰু আপুনি এগৰাকী যদিহে প্ৰকৃত হিতাধিকাৰী, তেনে আপুনিও ৰেচন ল'বলৈ সাজু হওক। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। গতিকে আপুনি যদিহে এগৰাকী প্ৰকৃত হিতাধিকাৰী বা আপোনাৰো ৰেচন কাৰ্ড আছে তেন্তে আপুনিও ৰেচন ল'বলৈ সাজু হওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে। কি মন্তব্য কৰিছে এবাৰ লৈ অহাৰ চেষ্টা কৰিছো। কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম, 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম। চাউলটো 5 কেজি গাইপতি, 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা, কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায়। গুৱাহাটীত আমি 95 ৰুপিজত পাওঁ, কিন্তু হাফলং, ধেমাজি, জোনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায়। এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম, 70 টকাতকৈ 1 টকা কম। চেনি আমি আপোনালোকক 38 টকা দিম। চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম। কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব? দোকানীয়েতো 70 টকাই ৰাখি থব। সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব, 1 কেজি চেনিও পাব, 1 কেজি নিমখো পাব। 3টা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব। ভাল হ'বনে বেয়া হ'ব? অলপ ভাল কৰি কওক, ওপৰতো চাই আছে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত 3টা বস্তু কিনিলে 117 টকা লাগিব। কিন্তু 117 মানে 20 টকাই হৈ যাব। 3 টকা আৰু কোনেও ঘূৰাই নাপাব। যদিও দিব লাগে ধৰি ল'ব, কিন্তু ঘূৰাই আনিবই। মই এনেহে কৈছো নালাগে বুলি, কিন্তু আপোনালোকে আনিবই। 3 টকা হলে এৰি নিদিব আৰু 2 টকা হলেও এৰি নিদিব। 2 টকা 1 টকা দি লৰাক দুজন চেতা কলেও তাৰ মনটো ভাল লাগে, হয় নে নহয়? গতিকে 10 পইচাৰো মূল্য আছে। এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব। কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে 3 বিধ সামগ্ৰী আপোনালোকে পাব। আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া ল'ব যাব 1ৰ পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ। আজিকালি এডভাৰটাইজ হয়। কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল, বহুত কষ্ট কৰে, কাৰণ আজিকালি বেলেগ বস্তু নাপায়। তথাপিও 2-এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে। কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ, মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায়। এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে, কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া, দালি 1 কেজি, নিমখ 1 কেজি, চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব। তাৰমানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে, দালিও পালে, নিমখো পালে, চেনিও পালে। 100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি। সেইকাৰণে আজি আমি ইয়াতে কৈছো
যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম, 1 কেজি চেনি দিম, আৰু 1 কেজি দালি দিম, চাউলটো 5 কেজি গাইপতি, 1 কেজি দালি দিম, 1 কেজি চেনি দিম, আৰু 1 কেজি নিমখ দিম। আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা, কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায়। গুৱাহাটীত আমি 95 ৰুপিজত পাওঁ, কিন্তু হাফলং, ধেমাজি, জোনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায়। এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম, 70 টকাতকৈ 1 টকা কম। চেনি আমি আপোনালোকক 38 টকা দিম, চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম, আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম। কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব, দোকানীয়েতো 70 টকাই ৰাখি থব। সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব, 1 কেজি চেনিও পাব, 1 কেজি নিমখো পাব, 3টা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব। ভাল হ'বনে বেয়া হ'ব? অলপ ভাল কৰি কওক, ওপৰতো চাই আছে, ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত 3টা বস্তু কিনিলে 117 টকা লাগিব। কিন্তু 117 মানে 20 টকাই হৈ যাব, 3 টকা আৰু কোনেও ঘূৰাই নাপাব। যদিও দিব লাগে ধৰি ল'ব, কিন্তু ঘূৰাই আনিবই। মই এনেহে কৈছো নালাগে বুলি, কিন্তু আপোনালোকে আনিবই। 3 টকা হলেও এৰি নিদিব, আৰু 2 টকা হলেও এৰি নিদিব। 2 টকা 1 টকা দি ল'ৰাক দুজন চেতা কলেও তাৰ মনটো ভাল লাগে, হয় নে নহয়? গতিকে 10 পইচাৰো মূল্য আছে। এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব, কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে 3 বিধ সামগ্ৰী আপোনালোকে পাব। আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া ল'ব যাব 1ৰ পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ। আজিকালি এডভাৰটাইজ হয়, কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল, বহুত কষ্ট কৰে, কাৰণ আজিকালি বেলেগ বস্তু নাপায়। তথাপিও 2-এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে, কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ, মেচিনো আহিলে, আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায়। এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে, কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া, দালি 1 কেজি, নিমখ 1 কেজি, চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব। তাৰমানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে, দালিও পালে, নিমখো পালে, চেনিও পালে, 100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি। সেইকাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম, 1 কেজি চেনি দিম, আৰু 1 কেজি দালি দিম, চাউলটো 5 কেজি গাইপতি, 1 কেজি দালি দিম, 1 কেজি চেনি দিম, আৰু 1 কেজি নিমখ দিম। আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা, কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায়। গুৱাহাটীত আমি 95 ৰুপিজত পাওঁ, কিন্তু হাফলং, ধেমাজি, জোনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায়। এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম, 70 টকাতকৈ 1 টকা কম।
চেনি আমি আপোনালোকক 38 টকা দিম, চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম, আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম। কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব, দোকানীয়েতো 70 টকাই ৰাখি থব।